জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ অন্তৰৰ। সৰুৰে পৰা ৯০ বছৰীয়া বৃদ্ধৰ বাবেও জুবিন হৃদয়ৰ স্পন্দন। কিন্তু সেই জুবিন আজি নাই, আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে। আজি তেখেতৰ মৃত্যুৰ বাতৰি ওলোৱাৰ লগে লগে যোৰহাটৰ বৰুৱা চাৰিআলিত জুবিন গাৰ্গৰ অনুৰাগীসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ভিৰ কৰেহি এক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে। গতিকে আমি শৃংখলাবদ্ধভাৱে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি প্ৰৱেশৰ পথেদিয়ে প্ৰস্থান নকৰিবৰ কাৰণে বিনম্ৰতা আহ্বান জনাইছোঁ। আমাৰ এই বাওঁফালেদি আপোনালোকে প্ৰস্থান কৰিব পাৰিব, কাৰণ ইয়াত ভিৰ হৈ থকাৰ কাৰণে প্ৰৱেশ দ্বাৰত এতিয়াও বহু সংখ্যক মানুহ ভিতৰলৈ আহিব পৰা নাই। গতিকে সকলোকে মই মোৰ দিশেদি প্ৰৱেশ কৰি বাওঁ দিশেদি প্ৰস্থান কৰিব
যথেষ্ট সংখ্যক জুবিনদাৰ অনুৰাগী আহি আমাৰ মাজত উপস্থিত হৈছেহি গতিকে আমি শৃংখলাবদ্ধভাৱে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি প্ৰৱেশৰ পথেদিয়ে প্ৰস্থান নকৰিবৰ কাৰণে বিনম্ৰতা আহ্বান জনাইছোঁ আমাৰ এই বাওঁফালেদি আপোনালোকে প্ৰস্থান কৰিব পাৰিব কাৰণ ইয়াত ভিৰ হৈ থকাৰ কাৰণে প্ৰৱেশ দ্বাৰত এতিয়াও বহু সংখ্যক মানুহ ভিতৰলৈ আহিব পৰা নাই গতিকে সকলোকে মই মোৰ দিশেদি প্ৰৱেশ কৰি বাওঁ দিশেদি প্ৰস্থান কৰিব কাৰণে বিনম্ৰতা জনাইছোঁ জুবিন গাৰ্গৰ যোৰহাট পুলিবৰ মোমায়েকৰ ঘৰত কান্দোনৰ ৰোল যিখন ঘৰৰ পৰা জুবিনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল এটা কম্বলৰ চোলা চিলাই লৈছিল আৰু সেইটো পিন্ধি মামীয়েকক ভয় খুৱাইছিল গছজোপা লৈ পেলাই বেছিকৈ আছিলে কোনোবাই ঘৰ এইবোৰ কোনোবাই ঘৰৰ মাটি কিনা বিচাৰ হৈ থাকে ইজনে সিজনে কিনে কিন্তু তেখেতৰ নামটো জড়িত থকা এটা এইটো ঘৰ নহয় এইটো এটা মন্দিৰৰ নিচিনা হেৰি সেইটো কাৰণে মানে এতিয়া মোক ক'বলৈ মই একো হেৰি পোৱা নাই কি বুলি ক'ম এতিয়া আহে আগতেতো আমি বহুতবাৰ গম নোপোৱাকৈ আহে এই গেটখন পাৰ হৈ গুচি আহি পেলাই কাকো নেমাতে নকৰে নিজে নিজে মই এবাৰ জুবলি তেখেতে কৈছে সিহঁতে আপোনালোকৰ ঘৰলৈ গৈছিলোঁ মই বোলো কেতিয়া গৈছিলোঁ বোলে 3:30 বজাত এগ্ৰিকালচাৰ প্ৰগ্ৰেম কৰি পেলাই গলিদাই লৈ আহিছিলে ইয়ালৈ আপোনাৰ ঘৰৰ পৰা আহিলোগৈ মই বোলো আমিতো গমেই নাপাওঁ ৰাতি আপোনালোকৰ নক'লোঁ আৰু খবৰ সোমাই যায় গেট পাৰ হৈ সোমাই এবাৰ ৰাতি 11মান বজাত সোমাওঁতে ভণ্টি আছিলে মুখৰ ৰুমটোতে গম পালে মোক ফোন কৰিলে মই নামি আহিলোঁ আহি পেলাই সেইবাৰহে ভালকৈ লগ পাইছোঁ মানে ৰাতি সোমোৱাওঁতে এনেই দিনত আহিলে বেলেগ আৰু দিনত তেনেকৈ তেওঁকতো দিনত কম আহে ন আহিলে হেৰি মানুহ গোটেই হেৰি হৈ যায় চব পিছে গছজোপা আজি এবছৰ হোৱা নাই নাইকিয়া হৈ যোৱা আৰু তেওঁ গছজোপা মানে কৈছিলে মোৰ নামটো যিমান ওপৰলৈ যাব গছজোপা সিমান আৰু এই আমাৰ ঘৰটো যিমান ওখ তাতকৈ দুগুণ ওখ গছজোপা আছিলে কিন্তু আজি এবছৰ হোৱা নাই গছজোপা ভাগি পৰিলে আধাতে তাৰপিছত কাটি দিবলগীয়া হ'ল আমি কেলে নাথাকিব সেইজন মানুহৰ হেৰি আৰু আমি কেনেকৈ জড়িত হৈ আমাৰ জ্যেষ্ঠ আছিলে সংগীত পৰিৱেশন কৰি আছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু ছিংগাপুৰত আৰু সকলোতে সকল চাহ পৰিছে শিল্পীসকলক ভাগি পৰিছে আত্মীয় স্বজন ভাগি পৰিছে জুবিন অনুৰাগীসকল ভাগি পৰিছে আৰু যিহেতু যোৰহাটত পৰিলে জুবিনৰ কৈশোৰ যৌৱন যোৰহাটতে পাইছিলে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা সংগীতৰ সুৰীয়া যাত্ৰা জুবিনে আৰম্ভ কৰিছিলে আৰু মই আছোঁ বৰ্তমান জুবিন গাৰ্গৰ এই ঘৰখনৰ সৈতে অভিন্ন সম্পৰ্ক আছিলে যেতিয়া উজনিলৈ প্ৰগ্ৰেম কৰিবলৈ গৈছিলে আচৰিত পালে এই ঘৰখনত সোমাইছিলে এই অৱস্থাত আজি মোমায়েক প্ৰেছাৰো উঠি আছে বেছিকৈ প্ৰেছাৰ এতিয়া দৰৱ চৰব খাইহে অলপ হেৰি কৰি আছোঁ মানে কিবা হৈ আছে ভিতৰত ইমান হেৰি হৈ আছে মানে কাৰণ সৰুৰে পৰা তাক জন্ম হোৱাৰ পিছদিনাৰ পৰা আমি মানে তাক লাগিবলগীয়া আছে তাৰ লগত শেষলৈকে অনুভৱতে পিছদিনা মোৰ ভনীজনীৰ সৈতে মই গ'লোঁ গৈ পেলাই তাক ভনীজনীক থ'লোঁ থৈ পেলাই মই গুচি আহিলোঁ তেতিয়া মই আকৌ মই পিছতহে মই গৈছোঁ আকৌ কিন্তু সেই সময়ত লগে লগে মই গুচি আহিবলগীয়া হ'ল ঘৰলৈ মানে তাক লাষ্ট মানে শেহতীয়াকৈ আপোনালোকৰ ঘৰলৈ জুবিন গাৰ্গ কেতিয়া আহিছিলে প্ৰায় দুবছৰমানৰ আগতে আহিছিলে আহি আছে কিন্তু সি ফোন কৰে যে মই সোমাবলৈ কি কৰে সি এই 4 লেনটো হোৱাৰ পিছৰ পৰাই কি কয় যে মই ৰাস্তাটো খেলি মেলি হয় মই ধৰিব নোৱাৰোঁ কোনফালেদি সোমাই দিব লাগে সেইকাৰণে সি নোসোমোৱা হ'ল এতিয়া আজি অলপ দিন ফোনত যোগাযোগ হৈ থাকে ফোন কৰি থাকে এতিয়া জুবিনৰ দেউতাক যিহেতু গুৱাহাটীত থাকে আপোনাৰ সৈতে এতিয়া কথা বতৰা হৈছে নেকি এতিয়া মই কথা পতা হোৱা নাই মোৰ ভাইটো লগে লগে যায়েই বৰপেটাৰ পৰা আৰু এতিয়া মোৰ ফোনত সি কৈছে মই কালি ৰাতিপুৱা 5টাতে উঠি পেলাই যাম সৰু মোমায়েক আপোনাৰ ভাইটি মোৰ ভাই ক'ত থাকে সি বৰপেটাত থাকে আপোনালোকেও তালৈ যোৱা কথা কেতিয়া ভাবিছে এতিয়া আমি কাইলৈ ৰাতিপুৱাই যোৱা চিন্তা কৰি আছোঁ আমি সেইকাৰণে বোলো কাইলৈ যিমান দূৰ পাওঁ সোনকালে যাওঁ কাৰণে তাৰ পৰা কনফাৰ্মেশ্যনটো আহক যে কি হ'ব কি নহ'ব কেতিয়া পাবহি সেইখিনিলৈ আমি বাট চাই আছোঁ
ৰাস্তা পাইছে মামী মোৰ ভোক লাগিছে কিবা এটা দিয়া। আৰু সি হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে এইখন ঘৰৰ পৰাই সি পৰীক্ষা দিছিলে ইয়াত থাকি পেলাই। আবেলি হ'লে সি সদায় মোক সোধে মামী তুমি মোক কি দিবা এতিয়া খাবলৈ। মই তাক চুজি বনাই দিম বুলি কওঁ, সি তাক সেইটো ফেভাৰেট বুলি কয়। আৰু সি পকা মিঠৈ খাই খুব ভাল পাইছিলে, সেয়াও তাক বনাই পেলাই দি পঠিয়াওঁ। হয়, তেতিয়া মাজতে আহি পেলাই ইয়াত কেইদিনমান থাকি ইয়াত আহি টিউশ্যন কৰে, ক্লাছ কৰে। আৰু লগৰে ওচৰৰ এজন আছিলে তাৰ লগতো তাকো মাতি আনি পেলাই ইয়াতে একেলগে দুয়োটাই কথা চথা পাতি তাহাঁতৰ লগতে পঢ়া শুনা কৰি হেৰি কৰি থাকে। আৰু ইয়াতে সি তেতিয়া মানে ঠাণ্ডা দিন আছিলে, সি নিজে এটা কম্বলৰ চোলা চিলাই লৈছিলে, লৈ পেলাই সেই কম্বলৰ চোলাটো পিন্ধি মোক ভয় খুৱাই সেইটো পিন্ধি মোৰ লগত মানে খুব সৰুৰে পৰাই সি মোৰ লগত খুব লাগি থাকে। আৰু তাক খাবলৈ মন গ'লে মোক ৰাতি 1টা বজাত আহি হ'লেও সি মোক খুজি পেলাই তেনেকৈ খাই যাব মানে। আৰু কেতিয়াবা তাক খাবলৈ মানা ক'লেও সি কেতিয়াও একোৱেই নাখাইছিলে মানে। খুব মৰমৰ ভাগি নাছিলে মানে, নহয় বুলি মই ভাবিব নোৱাৰো। যোৰহাট জগন্নাথ মহাবিদ্যালয়ত প্ৰাক্তন জেবিয়ান হিচাপে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন। মানে কোনো ভাষা নাই, মানে জুবিন কি আছিলে সেই কথাটো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। প্ৰত্যেকগৰাকী ব্যক্তিৰ অন্তৰত আছে। 9 বছৰ বয়সীয়া শিশুটিৰ পৰা 99 বছৰ। মোৰ ল'ৰাটোৰ কাইলৈ পৰীক্ষা আছে, সি মোক কৈ আছে পাপা কাইলৈ পৰীক্ষা নহ'ব নেকি, স্কুল বন্ধ দি দিব নেকি। সিও জানে যে জুবিন কিমান ডাঙৰ এটা সত্তা, জুবিন কোন। যিগৰাকী জুবিনে অসমক ভাল পাইছিলে, জাতিক ভাল পাইছিলে আৰু প্ৰত্যেকটো মুহূৰ্তত অসমৰ বিপদৰ সময়ত মাত মাতিছিলে। আৰু সেই জুবিনৰ যিখিনি সৃষ্টি প্ৰথমে আমাৰ এই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আৰম্ভ হৈছিলে, পাছত বি বৰুৱা কলেজত পঢ়িবলৈ গৈছিলে। আৰু আমি আশা কৰিছোঁ জুবিনৰ যিখিনি সৃষ্টি সেইখিনিক আমাৰ নৱপ্ৰজন্মই আদৰি ৰাখিব লাগিব। আৰু এটা কথা মই অনুৰোধ কৰিম, আমি এটা প্ৰাৰ্থনা হৈছে, প্ৰাৰ্থনালৈ আগবাঢ়ি যাওঁ, জুবিনলৈও আমি সন্মান। অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যৰ দিন। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত হৈছে যে অসমৰ সাংস্কৃতিক জগতৰ এজন নায়কক আমি হেৰুৱালোঁ। এই শতিকাটোত আমি 2জন নায়ক হেৰুৱাইছোঁ, ডক্টৰ ভূপেন হাজৰিকা, আৰু দ্বিতীয়জন নায়ক হেৰুৱালোঁ আমি জুবিন গাৰ্গ। আমাৰ এই বিশ্ববিদ্যালয়তে তেওঁ কলেজীয়া জীৱনৰ পাতনি মেলিছিল আৰু ইয়াতেই তেখেতৰ সংগীত জগতৰ কামখিনি অংকুৰণ ঘটাইছিল। আমি অত্যন্ত মৰ্মাহত হৈছোঁ, দুখিত হৈছোঁ। আৰু আমি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ বৰপাত্ৰ কুটীৰৰ বাকৰিত আমি জেবিয়ান প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগ লাগি ইয়াত তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা জনাইছোঁ, এগছি বন্তি আমি প্ৰজ্বলন কৰিছোঁ আৰু তেখেতৰ প্ৰতিচ্ছবিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু আজি আমাৰ আমাৰ এই সভাই কিছুমান সংকল্প লৈছে যে তেখেতৰ হয়তো পাৰ্থিৱ শৰীৰ যদি আমাৰ ইয়ালৈ আহে, আমাৰ তেতিয়াহ'লে গোটেই আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আচলতে খুব সুখী হ'ব যদি তেখেতক শেষবাৰৰ কাৰণে দেখা পায়, সেইটো এটা আহ্বান জনাইছে। আৰু আমি এই শোকাহত মৰ্মাহত মুহূৰ্তত আমি অসমবাসীৰ লগতে পৰিয়ালটোৰ এই দুখৰ সমভাগী হৈছোঁ। আৰু এইখিনিকে মই এই মুহূৰ্তত আচলতে বাকৰুদ্ধ হৈ আছোঁ। মই এইখিনিকে আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। বিয়োগত আমি প্ৰত্যেক ব্যক্তিয়ে মৰ্মাহত হৈছোঁ, কিন্তু এই জুবিন দা এজন ব্যক্তি নাছিল। জুবিন গাৰ্গ এখন
অনুষ্ঠান আছিল এখন ব্ৰহ্মাণ্ডৰ সমান আছিল ক'ব গ'লে তেওঁ এজন এনচাইক্ল'পিডিয়া আছিল মিউজিকৰ লগত কালচাৰৰ লগত আজি আমি দুটামান কথা আমি গুৰুত্ব দি জনাটো বহুত উচিত হয় যে জুবিন দাৰ যোনখিনি গীতসমূহ আছে আজি প্ৰত্যেক বয়সৰ মানুহে এইখিনি আঁকোৱালি ল'ব পাৰিছে আজি আমাৰ আইতাহঁত হওক আমাৰ আইতাহঁতৰ বয়সৰ মানুহ হওক আমাৰ দেউতাহঁতৰ বয়সৰ মানুহ আমি হওক মোৰ ভণ্টিহঁত হওক তাৰ এতিয়া নতুন প্ৰজন্ম হওক চবে আঁকোৱালি ল'ব পাৰিছে এইটোৱে যে জুবিন দাৰ গীত কিমান অমৰ হৈ থাকিব পাৰে কালজয়ী হৈ থাকিব পাৰে আজি এটা সামাজিক মাধ্যমত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে এই ভিডিঅ'টো হয় জুবিন দাৰ শেষ ভিডিঅ'টি এনেকুৱা ফিল হৈছে জুবিন দাৰ শেষ ভিডিঅ'তে এটা গীত গাইছিল টিয়াৰ্ছ ইন হেভেন বুলি এইটো এৰিক ক্লেপটনত লিখা হৈছিল তাত এটা লাইন গৈছিল কজ আই ন' আই ডোণ্ট বিলং হিয়াৰ ইন হেভেন জুবিন দাই যেন সেই গীতটোতে কৈ গৈছিল যেন মই এয়া পৃথিৱীৰ পৰা বিদায় ল'বলৈ গৈছোঁ আপোনালোকে মোক ক্ষমা কৰিব কিবা এটা এনেকুৱা কৈ গৈছিল কাৰণ এই গীতটোতেই এটা বহুত অৰ্থটো বহুত গভীৰ হৈ সোমাই আছে আৰু আজি প্ৰাক্তন জেভিয়ান হিচাপে আৰু প্ৰাক্তন যোৰহাটৰ এজন নাগৰিক হিচাপে আমি জুবিন দাক ইমান সোনকালে বিয়োগ হ'ব বুলি আমি কোনেও ভবা নাছিলোঁ আৰু এই বিয়োগত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু বিচাৰোঁ যে আগৰ নৱপ্ৰজন্মই জুবিন দাৰ ফেন ক্লাব হওক আৰু যিমানখিনি কালচাৰেল অৰ্গেনাইজেশ্যনছ আছে ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন তেওঁলোকে জুবিন দাৰ গীতখিনি অমৰ হৈ থাকক আৰু জুবিন দাক অকল যেনেকৈ আমি ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত ৰাভা সংগীত আৰু জয়ন্ত সংগীত গাওঁ আমি জুবিন দাৰো সংগীতৰ হিচাপে আমি এটা গীতক আমি অমৰ কৰি তুলিব লাগিব জুবিন দাৰ গীতসমূহ আমি নিজে ৰক্ষা কৰিব লাগিব আজি প্ৰত্যেক ব্যক্তিৰ ওচৰত এইটো এটা দায়িত্ব আছে যে জুবিন দাৰ নিজৰ গীতখিনি আমি ৰক্ষা কৰি আমি নৱপ্ৰজন্মৰ হাতলৈ লৈ যাম কালজয়ী কৰি লৈ যাম আৰু জুবিন দাৰ এই জীৱনটো আমি দুখ পাইছোঁ অন্তৰত বহুত আঘাত পাইছোঁ কিন্তু আমি জুবিন দাক আঘাত পাই পেলাই বিদায় নহয় আমি জুবিন দাক আমি এতিয়াও কৈয়ে বিদায় দিব বিচাৰিছোঁ আপুনি যি কৰিলে বহুত কৰিলে আমি আছোঁ এতিয়া আপুনি ৰেষ্ট কৰক বিশ্ৰাম কৰক আৰু আমি আপোনাৰ গীত আপোনাৰ কণ্ট্ৰিবিউশ্যন যিমানখিনি আছে আমি আগুৱাই লৈ যাম এটা অতি কঠিন বস্তু জুবিন গাৰ্গ যে আমাৰ মাজত নাই আমি জুবিন গাৰ্গ নাই যদিও জুবিন গাৰ্গৰ গীত মাত নৃত্য গোটেইখিনি শিল্প আমাৰ মাজত সদায় থাকিব কিন্তু জুবিন গাৰ্গ যে নাইকিয়া হৈ গ'ল এই কথাটোৱে আচলতে মানিবলৈ আমাৰ অতি কঠিন হৈছে এইটো আজি বুলি নহয় অনাগত বহুত দিনলৈকে এনেকুৱাই লাগি থাকিব যে জুবিন গাৰ্গ সদায় আছে আমি গালি পাৰিব পাৰোঁ জুবিন গাৰ্গক সমালোচনা কৰিব পাৰোঁ কিন্তু জুবিন গাৰ্গ আমাৰ নিজৰ আছিলে প্ৰত্যেক মুহূৰ্ততে জুবিন গাৰ্গ নিজৰ আছিলে তেখেতেও সৰু ল'ৰা ছোৱালীৰ দৰে ব্যৱহাৰ কৰি থাকে জাতিটোক খুব ভাল পাইছিলে সেই মানুহজন যে আজিৰ পিছত নাই সেই কথাটো আচলতে ভাবিবলৈ আমাৰ কাৰণে অতি কঠিন কিন্তু কি কৰিব নিয়তিৰ পৰিহাস মানুহজনৰ মৃত্যুৱে তেনেকুৱা ধৰণে আছিলে সদায় অন্যতকৈ পৃথককৈ থাকি ভাল পোৱা জুবিন গাৰ্গ আজি মৃত্যুটো কিবা পৃথক যেন হ'ল এই নিজৰ প্ৰাণতকৈ ভাল পোৱা অসম ভূমিত নহয় বিদেশৰ ভূমিত হৈছেগৈ তেওঁৰ মৃত্যু আচলতে আমাৰ মানিবলৈ অতি কঠিন হৈছে এটা অতি অসমখনতে এটা শোকবিহল পৰিৱেশ এই পৰিৱেশৰ লগত অনাগত দিনত যুঁজিবলৈ অসমবাসীক ভগৱানে শক্তি দিয়ক আৰু লগতে সকলোৰ জৰিয়তে আমি এটাই অনুৰোধ জনাম অসম চৰকাৰক জুবিন গাৰ্গৰ এই মৃত্যু যাতে উচ্চ পৰ্যায়ত তদন্ত হওক কিয়নো জুবিন গাৰ্গৰ নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ গৈছিলে সকলোৱে জানে এই ক্ষেত্ৰত আমি যিহেতু তেখেতে এগৰাকী আমাৰ অসমৰ সম্পদ তেখেতৰ স্বাস্থ্যজনিত সমস্যা আছিলে কোনোবাই এটা ব্যক্তিগত তেখেতসকলে পৰিচালিত অনুষ্ঠান নিছিলে সেইটোৱে ভালদৰে তেখেতৰ ৰখাটো দায়িত্ব আছিলে এনেকুৱা এটা দুঃসাহসিক ক্ৰিয়াৰ ক্ষেত্ৰত আগবঢ়াই দিবলৈ তেখেতৰ লগত যি মেনেজাৰ আছিলে বা যি উদ্যোক্তা মণ্ডলী আছিলে এই ক্ষেত্ৰত আমি কিছু আমাক ক'বলগীয়া আছে তেখেতসকল নিশ্চয় জবাবদিহি হ'ব আৰু এটাই অনুৰোধ জনাম যে অনাগত দিনত নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ হওক কিয়নো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে অসমৰ আটাইতকৈ অহংকাৰ আৰু অলংকাৰজনক আমি হেৰুৱাবলগীয়া হৈছে সেয়েহে চৰকাৰক আমি এটাই অনুৰোধ জনাম যে উচ্চ পৰ্যায়ত তদন্ত হওক ওলাবই কিয় নোলাব শ্যামকানু মহন্তৰ নাম নোলায় কাৰ নাম ওলাব আপোনাৰ মোৰ নাম ওলাব জানো তেখেতে অনুষ্ঠানৰ কাৰণে নিছিলে তেখেতে আগতো তেখেতৰ বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গ জড়িত থাকে নিয়াটোত আমাৰ কোনো ক'বলগীয়া নাই জুবিন গাৰ্গ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে অসম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰচাৰ প্ৰসাৰ হৈছে আমাৰ তাত ক'বলগীয়া নাই কিন্তু ক'বলগীয়া এইটোতে আছে জুবিন গাৰ্গৰ শেহতীয়া অসুস্থতাৰ কথা সকলোৱে জানে আৰু জুবিন গাৰ্গ কোনোবা এটা পৰিয়ালৰ মানুহ নাছিলে অসমখনে জুবিন গাৰ্গৰ পৰিয়াল আছিলে সেইটো সময়ত নিজৰ এটা পৰিয়ালৰ অংশ হিচাপে জুবিন গাৰ্গক ৰখোৱা দায়িত্ব তেখেতৰ আছিলে যদি সিমানটোলৈকে নোৱাৰে তেখেতক
তালৈ নিব নালাগিছিলে, কাৰণ স্বাস্থ্যজনিত সমস্যা তেখেতৰ লাজ বহুদিনৰ পৰা হৈ আছে। সেইকাৰণে তেখেতৰ নাম ওলাবই আৰু অসমবাসীয়ে জবাবদিহি কৰিবই, এইটোত তেখেত মুখামুখি হ'ব লাগিব। এইটো কোনো আমি শ্যামকানু মহন্ত আমাৰ শত্ৰু নহয়, তেখেতো আমাৰ নিজৰ মানুহ এজন, কিন্তু যিহেতু গোটেই বস্তুটো তেখেত জড়িত, তেখেতে এইটো আনুষ্ঠানিকভাৱে তেখেতৰ ক'বলগীয়াখিনি ক'ব লাগিব, আমি সুধিবলগীয়াখিনি সুধিমেই, কাৰণ মানুহৰ ক্ষোভ আছে ন, মানুহৰ ক্ষোভ আছে, জুবিন গাৰ্গক হেৰুৱাই আমাৰ ক্ষোভ আছে, আৰু সেই ক্ষোভৰ কাৰণে তেখেতক কথাখিনি সুধিমেই আৰু জবাবদিহি কৰিমেই। আৰু অনুৰোধ জনাম যে আগন্তুক দিনত নৰ্থ ইষ্ট ফেষ্টিভেল বন্ধ হওক, এটা কাৰণে বন্ধ হওক যাতে জুবিন গাৰ্গৰ স্মৃতিৰ লগত জড়িত এইখন গান তামাচা আমাক নালাগে, কাৰণ আমি জুবিন গাৰ্গকে হেৰুৱাবলৈতো একো নাই। তেনেকুৱা এজন মানুহ আপোনাৰ শতিকাত এজন হয়, তেনেকুৱা এজন আপোনাৰ আজন্ম শিল্পী প্ৰতিভাক আমি হেৰুৱাইছোঁ, আৰু তাতকৈ আমাক কি লাগে। সেইকাৰণে এনেকুৱা ধৰণে বন্ধ হওক, এয়াই আমি অনুৰোধ জনাম। প্ৰথম কথা হ'ল আচলতে আজিৰ দিনটোত এই আপোনালোকৰ সন্মুখত এই কথাটো মোৰ মুখেদি ক'বলৈ মোৰ মন যোৱা নাই যে আমাৰ মাজত জুবিন গাৰ্গ নাই, এই শব্দটো মোৰ মুখে উলিয়াবলৈ ইচ্ছা যোৱা নাই। আৰু ইমান এজন বহল মনৰ ব্যক্তি আছিল যাৰ লগত কোনো ধৰণৰ সৰু ডাঙৰ শিল্পী বুলি কোনো বিভেদ নাছিল। আৰু আমি যোৰহাটত থকাৰ পৰাই জুবিন গাৰ্গক লগ পাইছোঁ, যেতিয়া জুবিন গাৰ্গে গীত নাগাইছিলে তেতিয়াৰ পৰাই লগ পাইছোঁ, আৰু তেতিয়াৰ পৰাই এটা খোলা মনৰ মানুহ আছিলে, কোনো বিদ্বেষ ভাৱ নাছিলে, নাটকৰ মিউজিক কৰিছিলে এটা সময়ত। তাৰ পিছৰ ফাললৈ মই তেওঁ গোৱা বহু গীতত মই নিজেও লিপচিং কৰিছোঁ, একেলগতে চিনেমাত কাম কৰিছোঁ। মানে কি ক'ম, আজি আচলতে ভাবোঁ যে আমাৰ জাতিৰ বাবে ক্ষতি হৈছে আৰু সংগীত জগতৰ অপূৰণীয় ক্ষতি হৈছে। নভবা এটা ঘটনা ঘটিলে মানুহৰ মনটো যেনেকৈ জোকাৰি যায়, আজি আচলতে প্ৰত্যেকজন অসমীয়াক জোকাৰি গৈছে। আৰু ইমান বহল মনৰ ব্যক্তি আমি হয়তো আকৌ এজন নাপাম। মই ভাবোঁ এই জুবিন গাৰ্গ আমাৰ মাজত মৃত্যু হৈছে শব্দটো নানি আমি জুবিন গাৰ্গক সদায় আমাৰ অসমবাসী ৰাইজে সদায় জীয়াই ৰাখিব লাগে। তেওঁ গীতেৰে, তেওঁ কণ্ঠেৰে, তেওঁক যাতে আমি যিকোনো মুহূৰ্তত জীয়াই ৰাখিব পাৰোঁ, আমাৰ চকুৰ আগত সেই মানুহজন যাতে আমি সদায় চকুৰ আগত দেখি থাকিব পাৰোঁ। কিন্তু সেইটো চাওক, যোৰহাটৰ পৰা ওলাই গৈ, যোৰহাটৰ পৰা গৈ আজি অসমৰ প্ৰতিজন মানুহৰ মনৰ মণিকোঠাত স্থান ল'বলৈ সক্ষম হোৱা সেইজন ব্যক্তি যোৰহতীয়া হিচাপে নিশ্চয় আমাৰ গৌৰৱ থাকিব। আৰু সেইজন ব্যক্তি আজি নোহোৱা হোৱা কথাটোৱে যোৰহতীয়া হিচাপে প্ৰত্যেকজন যোৰহাটবাসী ৰাইজৰ অন্তৰত বহুত আঘাত সানিছে। আৰু প্ৰত্যেক যিমান ব্যক্তিকে আজি লগ পাইছোঁ সকলোৰে চকুবোৰ সেমেকি গৈছে। আজি আপুনি মন কৰক, যোৰহাটৰ প্ৰত্যেকখন ব্যৱসায়ী প্ৰতিষ্ঠানে নিজাববীয়াকৈ দোকান পোহাৰ বন্ধ কৰি ৰাখিছে। কিমান ভাল পাব লাগিব এজন ব্যক্তিক, কেতিয়াই এনেকুৱা ধৰণৰ কথা হ'ব পাৰে। মই পুনৰ কওঁ, তেওঁক আমি জীয়াই ৰাখিব লাগিব। তেওঁ মৃত্যু হৈছে বুলি নাভাবি তেওঁক আমি জীয়াই ৰখাটোৱে আমাৰ আটাইতকৈ দায়িত্ব। আজি আচলতে দুপৰীয়া যেতিয়া প্ৰথম সামাজিক মাধ্যমত দেখিছোঁ জুবিন গাৰ্গৰ এনেকুৱা ঘটনাটোৰ কথা, মই আচলতে বহুত দিনলৈকে ভাবি আছোঁ যে এইটো ফেক নিউজ বুলি আহক, কাৰণ আগতে এনেকুৱা ধৰণৰ বহু ঘটনা হৈ গৈছে যিবিলাক সামাজিক মাধ্যমত দিয়ে, অলপ পিছত আকৌ ফেক নিউজ বুলি ডিক্লেয়াৰ কৰে। যেতিয়া নিউজ চেনেলবিলাকে চবেই দিব জুবিন গাৰ্গ আৰু নাই, এই শব্দটো শুনি মই স্তম্ভিত হ'লোঁ। আচলতে আমি নভবা অভাৱনীয় এটা কথা, কাৰণ আজি ৰাতিপুৱা মই এটা ভিডিঅ' চাইছোঁ, ছিংগাপুৰত কালি এগৰাকী মহিলা শিল্পীৰ লগত এটি গীত গাইছে, এৰিক ক্লাপটনৰ এটা গীত। গতিকে তেতিয়ালৈকে দেখিছোঁ কালি ৰাতিৰ কথা, এইটো অনুষ্ঠান পৰিৱেশন কৰি আহি হোটেল এখনত, ৰেষ্টুৰেণ্ট এখনত। গতিকে সেইটো জুবিন গাৰ্গ হঠাৎ নাই বুলি কৰিলে কেনেকুৱা লাগিব আমাৰ, তেনেকুৱা অৱস্থা এটা হ'ল। কিন্তু যিজন শিল্পীক আমি এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী, কিন্তু আমি একদম সৰুৰ পৰা পাইছিলোঁ মোৰ ঘৰৰ ওচৰতে। আৰু 2 নম্বৰতে সি প্ৰথম গানটো ৰেকৰ্ড কৰিছে মোৰ লগতে 1993 চনত, 1993 জানুৱাৰী মাহত গুৱাহাটীত। তেতিয়া মানে সেই কেছেটটোৰ নাম আছিলে পুবেৰুণ। তাত সি নিজাববীয়াকৈ গোৱাই নাই, এটা গান সুৰ কৰি দিছে, বেলেগ এগৰাকী মহিলা কণ্ঠশিল্পীয়ে গাইছে, আৰু সি মোক লাগি আছে যে মই ৰেকৰ্ডিঙলৈ যাম চাবলৈ। তেতিয়ালৈকে ৰেকৰ্ডিং দেখা নাই, ৰেকৰ্ডিং চাবলৈ গৈছিলে। গৈ মোৰ লগত ফটো চটো এতিয়াও আছে মোৰ সেই ফটোবিলাক। এই মই আজি মনত পৰিছে মানে সেইবোৰ গোটেই সেই দিনটোৰ পৰা থমকি ৰোৱা নাই কালিলৈকে বুলি, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে পালেগৈ। কালিলৈকে থমকি ৰোৱা নাই জুবিন গাৰ্গ, গান গায়ে গ'ল, হাজাৰ হাজাৰ গান গালে। 38,000 বুলি কৈছে, তাতকৈ বেছি হ'লেও কম নহয়, 38,000তকৈ অধিক গীত গাইছে। আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ভাষাৰ, অসমত এনেকুৱা এটা ভাষা নাই যিটোৰ গীত তেওঁ গোৱা নাই। মিচিং, কাৰ্বি, বড়ো, নেপালী, বিভিন্ন ধৰণৰ গীত গাইছে। আৰু সকলোৰে জনপ্ৰিয় গীতটো সুধিলে কি হয়, জুবিনৰ গীতটোৱে। তাৰ বাহিৰেও বৰগীত, লোকগীত, টোকাৰী গীত, দিহানাম একো বাকী নাই। গতিকে তেনেকুৱা এজন পূৰ্ণাংগ শিল্পী, গীতৰ গায়কীত তাৰমানে সকলো পিনে দক্ষতা থকা। বিহুটো ক'বই নালাগে, বিহুৰ একছত্ৰী সম্ৰাট বুলি ক'ব পাৰি। বিহু জুবিন গাৰ্গৰ বিহু নহ'লে ক'তো বিহুৱে নাবাজে। গতিকে তেনেকুৱা এজন শিল্পীক আমি হেৰুৱাইছোঁ অকালতে। বেছি বছৰ হোৱা নাছিল, 53 বছৰ বয়স হৈছিলে। গতিকে আমি আৰু এটাতকৈ বেয়া লাগে ক'ত, তেওঁ একদম এজন মানৱ দৰদী আৰু মানে কোমল অন্তৰৰ সহজ সৰল এজন শিল্পী। মানুহে বহুত মানুহ দেখে, লাখ লাখ মানুহৰ মাজত প্ৰগ্ৰেম কৰি থাকে, এজন ডাঙৰ চেলিব্ৰিটি বুলি ভাবে, কিন্তু তেওঁ সেইটো নহয়। তেওঁ সচৰাচৰ মানুহজন একদম সহজ সৰল আছিলে, আৰু ইমান মানুহক সহায় কৰে ভাবিব নোৱাৰে।
ৰাতিপুৱাই মানে তেওঁৰ ঘৰৰ মুখত মানুহৰ লাইন হৈ থাকে। মই নিজে প্ৰত্যক্ষ কৰিছোঁ। তেওঁ জেপৰ পৰা পইচা উলিয়ালে চবকে যি পাৰে দিয়ে, তাকে লৈ সন্তুষ্ট ৰাইজ। গতিকে তেনেকুৱা এজন মানুহ, শিল্পীতকৈও তেওঁ মানুহ হিচাপে এজন মানৱ দৰদী লোক আছিল। গতিকে সেইটো এটা অপূৰণীয় ক্ষতি হ'ল আমাৰ অসমৰ বাবে। আৰু অসমৰ যিহেতু হাৰ্ট থ্ৰব বুলি কয়, অসমৰ মানুহৰ অন্তৰত সোমাই আছে জুবিন গাৰ্গ। যিমানেই সমালোচনা কৰক, কিন্তু জুবিন গাৰ্গেই। আজিলৈকে জুবিন গাৰ্গক সমালোচনা কৰিলেও হিলাব নোৱাৰিলে বা লৰাব নোৱাৰিলে। সেইজন জুবিন গাৰ্গ সেইকাৰণে অসমীয়াৰ অন্তৰত, অসমবাসীৰ অন্তৰত সদায় সোমাই থাকিব, ভৱিষ্যতলৈও থাকিব। আৰু আজিতো আছেই, ভৱিষ্যতলৈ এই ধৰণে তেওঁ সন্মান পাই সকলোৰে মাজত জীয়াই থাকিব। এজন গায়ক হিচাপে লগত আপুনি এজন অভিনেতা হিচাপেও তেওঁ পাইছে। হয়, মই অভিনেতা। মোৰ চিনেমা দুখন চিনেমাত তেওঁ গীত গাইছে। 2004 চনত মুক্তি পোৱা হৃদয় কপোৱা গান, তাত 2টা গীত গাইছিলে তেওঁ। তাৰপিছত এতিয়া শেহতীয়াভাৱে 2024 চনত মুক্তি পোৱা ৱাইড এংগল ছবিত 2টা গীত গাইছে, লগত এটা সৰু চৰিত্ৰত অভিনয় কৰিছে। সেইবোৰ বিভিন্ন তেওঁৰ লগত মোৰ ঘৰুৱা ঘনিষ্ঠ সম্পৰ্ক আছে বহুদিনীয়া পৰা। গতিকে এতিয়া আজি আৰু সেইখিনি স্মৃতিৰ বাহিৰে একো নহয়, সোঁৱৰিবহে পাৰিম মই, তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। ইমান কম বয়সত, আৰু মই নিজেও, মোৰ এবাৰ দুৰ্যোগ হৈছিলে, মোৰ বৃক্ক সংৰোপণ হৈছিলে। তেতিয়া তেওঁ আৰ্থিকভাৱে আমাক যথেষ্ট সহায় কৰিছিলে, তাৰ বাহিৰে মানসিকভাৱে মোক বহুত উৎসাহ দিছিল। তাৰমানে এতিয়াও মোক লগ পালে সোধে, জয়ন্ত দা তোমাৰ কিডনী ঠিকে আছেনে? সেইটোৱে প্ৰথম, তাৰপিছতে বেলেগ কথা পাতে। গতিকে তেনেকুৱা এজন মানুহ জুবিন গাৰ্গ আছিলে। সেয়াই জুবিন গাৰ্গ। গতিকে আমি হেৰুৱালোঁ, তেওঁ অকালতে হেৰুৱাইছোঁ। হেৰুৱাই আমি অতি মৰ্মাহত হৈছোঁ। আজি ক'ব নোৱাৰি, আমি বিভিন্ন ঠাইত আজি বন্তি প্ৰজ্বলন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সেইখন এখন ফটো হৈ গ'ল জুবিন গাৰ্গ, ভাবিব নোৱাৰি। জুবিন গাৰ্গৰ মৃত্যুত ভাৰতবৰ্ষৰ লগতে বিশেষকৈ অসমৰ আৰু ৱেষ্ট বেংগলৰ সংগীত আৰু ফিল্ম জগততো বিস্তৰ ক্ষতিসাধন হয়। অৱশেষত ভাগ্যৰ লিখন কোনো খণ্ডন কৰিব নোৱাৰে। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে যদিও জুবিন প্ৰতিজন অসমীয়াৰ অন্তৰত যুগে যুগে জীয়াই থাকিব। সেই গানে জমে থাকা অভিমানে বৃষ্টি থামে না দু চোখে। ও মন কাঁদে রে মরিলে একটু গানে বাজবো কিন্তু। So this song is so important for you, for me, for everyone. Bureau Report, Maya News, Jorhat.